নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ লেপটপ আঁচনি সম্পৰ্কত। অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কাম কৰি থকা সখীসকলৰ বাবে লেপটপ প্ৰদান কৰা হ'ব। এতিয়া এই লেপটপসমূহ কোনে কোনে পাব আৰু চৰকাৰে কেতিয়া লেপটপ প্ৰদান কৰিব সেই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি আপোনালোকে জানিব পাৰিব আজি ভিডিঅ'টোৰ জৰিয়তে। গ্ৰাম্যাঞ্চলত ডিজিটেল লেনদেনক অধিক সুলভ, সহজ আৰু জনমুখী কৰি তুলিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যজুৰি BC সখী আৰু DGPay সখীসকলক 900ৰো অধিক লেপটপ প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। 34খন জিলাত কৰ্মৰত এই সখীসকলে গাঁৱৰ ঘৰে ঘৰে বেংকিং আৰু ডিজিটেল সেৱা আগবঢ়োৱাত সহায়কৰ ভূমিকাৰে আত্মনিৰ্ভৰ অসমৰ ভেটি অধিক শক্তিশালী কৰি তুলিছে। এই পদক্ষেপে অসমৰ মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতা বৃদ্ধিৰ লগতে গ্ৰাম্য অৰ্থনীতিত ডিজিটেল অন্তৰ্ভুক্তিকৰণক নতুন গতি প্ৰদান কৰিব। যিহেতু আপোনালোক সকলোৱে জানে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে ফাইনেন্সিয়েল ইনক্লুজনৰ ক্ষেত্ৰত অৰ্থাৎ বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা BC সখীৰ যি পদক্ষেপ সেইটো এটা সুদূৰপ্ৰসাৰী পদক্ষেপ হয়। BC সখীসকল আৰু DGPay সখীসকল এই সখীসকলক নিযুক্তি দিয়াৰ লগে লগে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে তেওঁলোকৰ যি উদ্দেশ্য সেই উদ্দেশ্যত যথেষ্টখিনি আগুৱাই যায়। বিশেষকৈ যিসকল গাঁৱৰ মহিলা আছে একেবাৰে পিছপৰা অঞ্চলৰ সেই মহিলাসকলেও বেংকিং ছেক্টৰৰ যিখিনি সুবিধা সেই সুবিধাখিনি লাভ কৰিবলৈ সক্ষম হৈছে BC সখী আৰু DGPay সখীৰ জৰিয়তে। এই BC সখী আৰু DGPay সখীসকলে যিহেতু ডিজিটেলি কামখিনি কৰিব লাগে তেওঁলোকে বিশেষকৈ লেপটপ, কম্পিউটাৰ বা মোবাইল ফোনৰ জৰিয়তে যিখিনি কাম কৰি আছে সেই কামখিনিক আৰু অধিক অগ্ৰগতিত সুচাৰুৰূপে চলাবৰ বাবে অসম চৰকাৰে এই লেপটপ আঁচনিখন গ্ৰহণ কৰিছে। গতিকে BC সখী আৰু DGPay সখীসকলে লাভ কৰিব লেপটপ। অসম চৰকাৰে যিহেতু 900ৰ ওপৰত লেপটপ দিয়া হ'ব বুলি কৈছে, গতিকে BC সখী কিমান আছে আৰু DGPay সখী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত বৰ্তমান কিমান কৰ্মৰত হয় সেইটো চাই পেলাই যিহেতু লেপটপ প্ৰদান কৰিব। যিসকল ইতিমধ্যে BC সখী বা DGPay সখী হিচাপে কৰ্মৰত হৈ আছে তেখেতসকলে এই লেপটপ লাভ কৰিব। অসম চৰকাৰে সখীসকলক প্ৰদান কৰা এই লেপটপে নিশ্চয় অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যি লক্ষ্য আৰু উদ্দেশ্য সেই লক্ষ্য আৰু উদ্দেশ্যক আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব। যদি আপুনি BC সখী বা DGPay সখী হিচাপে কৰ্মৰত হয় তেতিয়াহ'লে কমেণ্ট কৰি জনাব, যিহেতু আপোনালোকৰ বাবে এটা ভাল খবৰ আহি আছে। আজিলৈ ইমানেই, ধন্যবাদ।